हेलो फ्रेंड्स, तो एस मोटर्सर आरो एटी ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বিশ্বকাপ উপলক্ষে মই এটা ভিডিঅ আপোনালোকৰ বাবে প্ৰস্তুত কৰি আছো আৰু এই ভিডিঅটোত অকল স্পৰ্টছ বাইক যিখিনি মই দেখাব পাৰো ভাল ভাল কালেকচন দেখা দিম চাব পাৰে। ইয়াতে আৰএছ আছে আৰু আৰৰ পেপাৰ এটা ভাল লাইনআপ এটা আছে আৰু কেটিএমৰ কেইখনমান আছে। এই গোটেইখিনি গাড়ী আজি ভিডিঅত মই দেখাম। তো আজি বিশ্বকাপ উপলক্ষে মই বহুত বেছি অফাৰ দেখা নাই, জাষ্ট আপোনাৰ যি প্ৰত্যেকখন গাড়ীতে এটা হেলমেট আৰু ফুল টেংক পেট্ৰলৰ অফাৰ ৰাখিছো। বাকি দুৰ্গা পূজাৰ উপলক্ষে নেক্সট ভিডিঅ আকৌ আহিব ফুল ভিডিঅ, তাতে মই ভাল ভাল অফাৰ কিছুমান আপোনালোকৰ বাবে লৈ আহিম। তো আজি ভিডিঅত এটা হেলমেট আৰু ফুল টেংক পেট্ৰল থাকিব আৰু বাকি তিনটা সাৰ্ভিসিং আমাৰ ফ্ৰী থাকে। যদি আপোনালোকে সময়মতে আমাৰ ওচৰত আহিব পাৰে আপোনালোকে এইটো ফেচিলিটি ল'ব পাৰিব। বাকি 3 মাহৰ ইঞ্জিন ওৱাৰেণ্টি থাকে। তো তাৰে কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন আছে, সেইখিনি আপুনি আমাৰ ডিলাৰত আহি আমাৰ চেলছ এক্সিকিউটিভক কথা পাতি ল'ব পাৰিব। তো বলক ভিডিঅটো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ, স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু যদি কিবা কথা সুধিব লগা থাকে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব। তো একেবাৰে প্ৰথমতে মই ষ্টাৰ্ট কৰিছোঁ চাব পাৰে এখন R15 V4M ৰ পৰা। প্ৰথমতে মই R15 লাইনআপটো আপোনাক দেখাই লওঁ। একদম শ্বৰুম কণ্ডিশ্যনৰ গাড়ী হয়, টায়াৰ চায়াৰ চাব পাৰে, ফ্ৰেছ গাড়ী হয়। মাত্ৰ আপোনাৰ 3400 চলিছে। 2024 লাষ্টৰ ফালৰ গাড়ী হ'ব, আপোনালোকৰ ছেপ্টেম্বৰ অক্টোবৰৰ গাড়ী হ'ব। বহুতে ধুনীয়া কণ্ডিশ্যনত আছে। এইখন যদি ল'ব বিচাৰে আপোনালোকে এইচ মটৰ্ছ আহিব আৰু এইখনৰ প্ৰাইচ দিব 1,62,000। 1,62,000 হ'লে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। নেক্সট চাব পাৰে আৰু এখন আছে R15 V4M। এখনো 2024 জুন মাহৰ গাড়ী, ৰানিং আছে 18,000 আৰু এইখন গাড়ীৰ প্ৰাইচটো হ'ব 1,55,000। চাব পাৰে ফুল গেটআপত আছে, টায়াৰ আছে, গোটেইখিনি ধুনীয়া হৈ আছে চাব পাৰে। নেক্সট আৰু এখন R15 V4M 4খন কালেকশ্যন আছে আমাৰ ভাল ভাল আৰু এইখনো 2023 এপ্ৰিল মাহৰ গাড়ী হয়। ৰানিং 11,000 আছে, বেছি চলা নাই গাড়ীখন। আৰু এইখন গাড়ী যদি ল'ব বিচাৰে এইখনৰ প্ৰাইচটো হ'ব 1,45,000, 1,45,000 টকা। নেক্সট আৰু এখন V4M, এইখন 2023 এপ্ৰিলৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো চেমে ৰাখিছোঁ 1,45,000, 1,45,000 টকা হ'লে এখন গাড়ীত আপোনালোকে ল'ব পাৰিব। নেক্সট চাব পাৰে 2023 মডেলৰ এখন ৰেড কালাৰত আছে। এখন R15 হয়, V4 হয় আৰু ৰানিং আছে 28,000 আৰু এইখন গাড়ীৰ প্ৰাইচটো আহিব 1,39,000, 1,39,000 আহিব। নেক্সট চাব পাৰে আৰু এখন 2023 মডেলৰ R15 V4 লাষ্টৰ ফালৰ হয় এখন। এইখনো ৰেড কালাৰত আছে আৰু এইখনৰ 20,000 ৰানিং আছে, চেম প্ৰাইচে আছে 1,39,000। চাব পাৰে দুখনৰে টায়াৰ দেখাই দিছোঁ, ফুল গেটআপত আছে গাড়ী। নেক্সট চাব পাৰে এখন R15 মেট ব্লেক কালাৰ, গল্ডেন এলয় আছে, বহুত ডিমাণ্ডেড কালাৰ হয়, এইটো বহুতেই বিচাৰে। ফ্ৰেছ গাড়ী হয় চাব পাৰে, 2024 মডেল জুন মাহৰ আৰু এইখন গাড়ী আৰু গাড়ীখন একেবাৰে কম চলা, মাত্ৰ 2,124 চলিছে, একেবাৰে কম চলা গাড়ী আৰু এইখনৰ প্ৰাইচ দিব 1,65,000। যদি কম বাজেটত কোনোবাই R15 V3 ল'ব বিচাৰে তেতিয়াহ'লে চাব পাৰে এইখন গাড়ী আছে 2018 মডেলৰ গাড়ী। কিন্তু 18 মডেলৰ গাড়ী হ'লেও আমাৰ ফ্ৰেছ গাড়ী হয়, আমি যিমান পাৰোঁ নতুন কালেকশ্যন ৰাখোঁ। যদিও এইখন গাড়ী এজ হৈছে কিন্তু সেইটো গাড়ী আপোনাৰ অলমষ্ট 23 গাড়ীখনৰ যেনেকুৱা কণ্ডিশ্যন তেনেকুৱা হৈ আছে। 2018 গাড়ী হয়, ৰানিং মাত্ৰ 19,000 হৈছে, ফুল ফ্ৰেছ গাড়ী হয় আৰু ইয়াৰ প্ৰাইচ দিব 95,000, 95,000। নেক্সট এখন চাব পাৰে R15 V3S 2023 মাৰ্চ মাহৰ গাড়ী, ৰানিং একেবাৰে কম আছে, মাত্ৰ 7,900 চলিছে এইখন গাড়ী, বহুত কম চলা গাড়ী আৰু এইখন গাড়ীৰ প্ৰাইচটো আছে 1,28,000, 1,28,000 ল'ব পাৰিম। নেক্সট আৰু এখন R15 V3 চাব পাৰে, 2021 মডেল, 21,000 ৰানিং আছে, ফুল ফ্ৰেছ কণ্ডিশ্যনৰ গাড়ী। আমাৰ তাত যিখিনি গাড়ী পাব আপোনালোকে ফুল ভাল কেইটাবোৰ পাব, টায়াৰ চায়াৰ চাব পাৰে, ফুল ফ্ৰেছ হৈ আছে। আৰু এইখন গাড়ীৰ প্ৰাইচটো আহিব আপোনালোকে যদি ল'ব বিচাৰে 1,15,000 টকা, 1,15,000। নেক্সট চাব পাৰে আৰু এখন R15 V3S, এখন 24 লাষ্টৰ মডেল হয়, 16,000 ৰানিং গাড়ী, বহুত ধুনীয়া গাড়ী হয় চাব পাৰে। আৰু এইখন গাড়ী আপোনালোকৰ দাম আহিব 1,32,000, 1,32,000 টকা হ'লে এইখন গাড়ী ল'ব পাৰিব। 24 মডেল হয় আপোনাৰ R15 V3S, 16,000 চলা। নেক্সট চাব পাৰিছে এখন ব্লু কালাৰ R15 V3, পুৰা ফ্ৰেছ কণ্ডিশ্যনত আছে, 2021 লাষ্টৰ মডেল গাড়ী হয়, ফ্ৰেছ গাড়ী হয়, টায়াৰ চায়াৰ চাব পাৰে, ৰানিং কম আছে, 26,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইচ দিব 1,12,000, 1,12,000 টকা। তো দেখাই আছে বাৰু মই RS যদি কোনোবা ল'ব বিচাৰে চাব পাৰে। এইখন RS হোৱাইট কালাৰত আছে, 2024 লাষ্টৰ ফালৰ গাড়ী হ'ব, মাত্ৰ 2,800 চলিছে, একেবাৰে মিনিমাম ৰানিং 2,800, ইয়াৰ প্ৰাইচ দিব 1,38,000। নেক্সট আৰু এখন হোৱাইট কালাৰৰ আছে RS 200, 2022 মডেলৰ গাড়ী হয়, 25,000 কিলোমিটাৰ চলিছে, 25,000 ৰানিং আছে, এইখনৰ প্ৰাইচ হৈছে 1,05,000। নেক্সট চাব পাৰে আৰু এখন RS 200 আৰু এইখন হৈছে আপোনালোকৰ 2024 মাৰ্চ মাহৰ গাড়ী হয়, ৰানিং আপোনাৰ 10,000 মান আছে, বেছি চলা নাই আৰু এইখনৰ প্ৰাইচ দিব 1,32,000, 1,32,000। নেক্সট ৰেড কালাৰত এখন আছে, 2023 মডেলৰ RS 200 হয় আৰু এইখন চলিছে অক্টোবৰ মাহৰ গাড়ী হয়, ৰানিং কম আছে, মাত্ৰ 3,500 চলিছে এইখন গাড়ী
আৰু ইয়াৰ প্ৰাইচটো আছে 1,25,000। নেক্সট দেখাই আছো RC 390 বহুত ধুনীয়া ধুনীয়া দুখন মোৰ তাত কালেকশ্যন আছে চাব পাৰে একেবাৰে লেটেষ্ট মডেল হয় আৰু কম চলা 2024 এপ্ৰিল মাহৰ গাড়ী মাত্ৰ 2,100 ৰানিং আছে আৰু এইখন যদি ল'ব বিচাৰে আপোনালোকে প্ৰাইচটো আহিব 2,35,000 2,35,000 টকা। নেক্সট দেখাইছো আৰু এখন RC এখনো 390 হয় 2024 মাৰ্চ মাহৰ গাড়ী মিনিমাম ৰানিং আছে 1,200 আৰু এইখনৰ প্ৰাইচটো আহিব 2,39,000 দুখনে E20 মডেল হয় চাব পাৰে 2,39,000। চাব পাৰে আপাচি RR310 যদি কোনোবা বিচাৰি আছে 2025 মডেল হয় লেটেষ্ট মডেল নতুন ল'ম যদি বুলি ভাবিছে যদি কোনোবাই বাজেট আপোনালোকৰ শ্বৰ্ট হৈ আছে তেতিয়াহ'লে এইখন ল'ব পাৰে মাত্ৰ 500 কিলোমিটাৰ ৰানিং আছে 2025 মডেল এপ্ৰক্স 1 লাখৰ ওচৰত ডিছকাউণ্ট পাই যাব এইখন নতুনতকে আৰু এইখনৰ প্ৰাইচটো পাব এইচ মটৰছত 2,31,000 2,31,000। নেক্সট আৰু এখন আছে বম্বাৰ গ্ৰে আপাচি RR310 বম্বাৰ গ্ৰে মডেল 2025 জানুৱাৰী মাহৰ গাড়ী 4,300 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো আহিব 2,29,000 2,29,000। নেক্সট এখন RC 125 আছে এইখন 2022 মডেলৰ হ'ব 13,000 মান ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো আহিব আপোনালোকৰ 99,500। তো আজি ভিডিঅ'ত এইখিনিয়ে আছিলে আজি অকল স্পৰ্টছ বাইক এইখিনি দেখাইছো দুৰ্গা পূজাৰ মই ফুল ভিডিঅ' এটা লৈ আহিম আৰু তাতে আপোনাৰ ভাল ভাল অফাৰ থাকিব আৰু দামো মই চেষ্টা কৰিম যদি অলপ কমাব পাৰোঁ তো নিশ্চয় কমাব চেষ্টা কৰিম। তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ ভিতৰত যদি বাইক ভাল লাগে আপোনালোকৰ স্ক্ৰীণত দিয়া মোবাইল নম্বৰ যোগাযোগ কৰি কিনে আপোনালোকে আহি কিনে পাৰ্চেছ কৰিব পাৰিব। তো আজিলৈ ইয়াতে ভিডিঅ'টো মই সামৰি দিম আজিলৈ টাটা বাই বাই থেংক ইউ।